কাণ খুলি শুনি ল, কংগ্ৰেছৰ দিনত জুবিনদাৰ সৃষ্টি হ'ল আৰু বিজেপিৰ দিনত জুবিনদাৰ ধ্বংস হ'ল। মুখখন আছে বুলিয়ে এনেই যি টিবিলাক কৈ দিলে নহ'ব নহয়। মই আপোনাক ৰোষ্ট কেতিয়া কৰিলোঁ? এইটোক ৰোষ্ট কৰা বুলি নকয়, ঠিক আছে? কথা ক'ব নাজানিলে কথা ক'ব নালাগে মানুহক। তই কি কৈছিলি? বিজেপিয়ে চাকৰি দিলে, আমুক দিলে, তামুক দিলে। মই কৈছোঁ শুন, কাণ খুলি শুনি ল, ঠিক আছে? কাণখন খুলি ভালদৰে শুনি ল। কংগ্ৰেছৰ মাজত আৰু বিজেপিৰ মাজত কিমান কি পাৰ্থক্য আছে তই শুনি ল, ঠিক আছে? মই কোনো কংগ্ৰেছৰ দালাল নহয়, কোনো বিজেপিৰ দালাল নহয় তোৰ নিচিনাকে, ঠিক আছে? কংগ্ৰেছৰ দিনত জুবিনদাৰ সৃষ্টি হ'ল আৰু বিজেপিৰ দিনত জুবিনদাৰ ধ্বংস হ'ল। কি বুলি ভাবিছ? চালা ক'ব লাগে কি কৈ আছ কি? মই কি কৈছিলোঁ সিদিনাখন? মই আপোনাক কিবা বেয়াকৈ কৈছিলোঁ নেকি? জুবিনদাক ছিংগাপুৰলৈ নিয়া মানুহবোৰ কোন আছিল? সেই বিজেপি মানুহে নাছিল জানো? তো জুবিনদাক ধ্বংস কৰা মানুহবোৰ কোন হয়? সেই বিজেপি মানুহবোৰে নহয় জানো? শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, এই বিজেপিয়ে কোনোবা নেতা পালি নেতা নহয় জানো? তো জুবিনদাক ছিংগাপুৰলৈ নিয়া মানুহসকলতো বিজেপিৰে হয়। বিদেশ মন্ত্ৰালয়ৰ মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, এইবিলাক কথা ক'লে মানে এতিয়া লাজ পাব আপোনালোকে। এইবিলাক কথাটো আপোনালোকে শুনিয়ে নাপায় চাগে। মানে কৈছোঁ নহয়, অন্ধভক্ত কাক কয়? অন্ধভক্ত কয় আপোনালোকৰ নিচিনা মানুহক। কাণখন খুলি ভালকৈ শুনি লওক। কংগ্ৰেছৰ দিনত জুবিনদাৰ সৃষ্টি হ'ল আৰু বিজেপিৰ দিনত জুবিনদাৰ ধ্বংস হ'ল। কৰোণা বিজেপিৰ সময়তে আহিলে, গম পাইছেনে? অসমত বাংলাদেশী আছে, সকলোৱে জানে অসমত বাংলাদেশী আছে, কিন্তু হিমন্ত বিশ্ব শৰ্মাই এতিয়ালৈকে এটাও বাংলাদেশী কিয় খেদাব পৰা নাই? সকলোৱে জানে অসমত বাংলাদেশী আছে বুলি, আৰু সেই বাংলাদেশীবোৰক অসমত নাগৰিকত্ব দিয়া মানুহজন কোন? অসমত কাখন বলবৎ কৰিছিল কোনে? কাখন বলবৎ কৰি অসমত কোনে বাংলাদেশীক নাগৰিকত্ব দিছে বৰ্তমান সময়ত? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। কথাবিলাক কাণ খুলি কিনে শুনি ল। কংগ্ৰেছৰ দিনত আৰু বিজেপিৰ দিনত বহুত পাৰ্থক্য আছে। আপুনি খোজকাঢ়ি থকা ৰাস্তাটো হয়তো কংগ্ৰেছৰ দিনতে বনোৱা নহয় জানো? আপোনাৰ ল'ৰা ছোৱালীয়ে পঢ়ি থকা স্কুলখনো সেই কংগ্ৰেছৰ দিনতেই বনোৱা। আপুনি যোনটো ভোট চেণ্টাৰত ভোট দিব যায়, সেই চেণ্টাৰটো কংগ্ৰেছৰ দিনতেই বনোৱা। কিমান আকাশ পাতাল পাৰ্থক্য আছে বিজেপি আৰু কংগ্ৰেছৰ মাজত। জুবিনৰ সৃষ্টি হ'ল কংগ্ৰেছৰ দিনত আৰু ধ্বংস হ'ল বিজেপিৰ দিনত। এইবিলাক কথা ক'লে মানে লাজ পাব আপোনালোকে। অন্ধভক্ত বুলি ক'লে সেইটো কাৰণে আপোনালোকে বেয়া পায়। সিদিনাখন মই আপোনাক ৰোষ্ট কৰা নাছিলোঁৱে। আপুনি কৈছে এটা ল'ৰাই মানে ৰোষ্ট কৰিছে বুলি। মই আচলতে ৰোষ্ট কৰা নাই, কিছুমান কথাহে মই আপোনাক আঙুলিয়াই দিছিলোঁ। মানে কি হ'ল, ভিডিঅ' ক্ৰিয়েটৰ হ'লে মানে নিৰপেক্ষ হ'ব লাগে। মানে সকলোকে সমান চকুৰে চাব লাগে ভিডিঅ' ক্ৰিয়েটৰবোৰে। কিন্তু আপুনি কিয় অকল আপোনাৰ মাথাটো কিবা গৰম আছে নেকি? অকল সেই কংগ্ৰেছ বিজেপি হিন্দু মুছলিম কৈ থাকে যে। জুবিন গাৰ্গে কেতিয়াও হিন্দু মুছলিম কৰাই নাছিল, কিন্তু আপোনালোকে কিয় হিন্দু মুছলিম কৰি আছে? নিজৰ ককাই ভাইৰ মাজত কিয় বিভাজনৰ সৃষ্টি কৰি আছে আপোনালোকে? অসমত বাংলাদেশী আছে বুলি আপুনি কি আজিহে জানে নেকি? অতদিনৰ পৰা অসমত বাংলাদেশী আছে। কংগ্ৰেছে খেদিব নোৱাৰিলে, বিজেপিয়ে খেদিম বুলি কৈছিল, কিন্তু কেইটা বাংলাদেশী খেদিলেহে বিজেপিয়ে? এইবিলাক কথা ক'লে লাজ লাগে, অন্ধভক্ত বুলি ক'লে লাজ লাগে। মানে এতিয়া এনেকুৱা হৈ পৰিছে, আপোনালোকৰ মতে বিজেপিক ছাপোৰ্ট নকৰিলে মিয়া, হয়নে? এষাৰ কথা মানে বিজেপিক ছাপোৰ্ট কৰিলে হিন্দু, বিজেপিক ছাপোৰ্ট নকৰিলে মিয়া। এইটো আকৌ কেনেকুৱা ধৰণৰ কথা? কথাবিলাক ক'লে মানে অকণমান ভালদৰে কাণ খুলি শুনি ল'ব লাগে। এনেই দুই এষাৰ শুনি কিনে এনেই যি টিবিলাক মন্তব্য নেক্সট ভিডিঅ'ত, ঠিক আছে? তো মানে কথাবিলাক ক'লে মানে অকণমান ভালদৰে ক'ব। মই আপোনাক এষাৰো এতিয়ালৈকে বেয়াকৈ কোৱা নাই। কেৱল কৈছোঁ অন্ধভক্ত বুলি, মানে ভক্ত হওক কিন্তু অন্ধভক্ত নহ'ব, ঠিক আছে? নিজৰ ককাই ভাইৰ মাজত বিভাজনৰ সৃষ্টি নানিব। আপোনাৰ ঘৰৰ ওচৰত কি মুছলমান মানুহ নাই? আপুনি কি স্কুলত পঢ়ি থাকোঁতে মুছলমান ল'ৰা বা মুছলমান বন্ধু আপোনাৰ নাছিলেই নেকি? হিন্দু মুছলিম কৰি লাভ নাই। অসমত বাংলাদেশী আছে, হিমন্ত বিশ্ব শৰ্মাই খেদাব লাগে, বছ কথা সিমানে। আৰু কিহৰ হিন্দু মুছলিম কৰি থাকিব লাগে?
এতিয়া মোক বহুতে ক'ব মিয়াৰ দালাল বুলি। হয়, মই মিয়াৰ দালাল। যদি মিয়া দালাল মই হয়, তেনেহ'লে অসমত থকা মিয়াবোৰক খেদি পঠিয়াই দিয়ক বাংলাদেশলৈ। কিয় খেদিব পৰা নাই? অসমত কিয় নাগৰিকত্ব দিলে? অসমত যে কাখন কোনে বলবৎ কৰিলে? বিজেপিয়ে বলবৎ কৰিলে। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমত কাখন বলবৎ কৰি বাংলাদেশীক নাগৰিকত্ব দিছে। এইবিলাক কথা ক'লে লাজ লাগে। মোদীয়ে অসমলৈ আহি কিনে কি কৈছিল? GST কমিব বুলি কৈছিল, কিন্তু কিমান GST কমিলে? গেছৰ দাম কমিব বুলি কৈছিল। আগতে 400 টকা আছিল কংগ্ৰেছৰ দিনত, এতিয়া গেছৰ দাম হ'লগৈ 1000 টকা। কমিলে। পেট্ৰলৰ দাম কমিব বুলি কৈছিল, কমিলে। ডিজেলৰ দাম কমিব বুলি কৈছিল, কমিলে। এইবিলাক ক'লে লাজ লাগে, নহয় জানো? জান গগৈ, আপোনাক কৈছোঁ, আপোনাক এইবিলাক কথা কেতিয়াবা ভিডিঅ'ত ক'বচোন। মোদীয়ে অসমলৈ আহি কি কি কথা কৈছিল, এইবিলাক কথা ক'ব অকণমান ভিডিঅ'ত। এনে জাহা তাহা কেমেৰাটো উলিয়াই আল বালে এসোপামান বকি দিলে নহ'ব। কেৱল মুখত মিয়া আৰু টুপি লুঙি এইবিলাকে সোমাই আছে নেকি মুখৰ ভিতৰত, আৰু বেলেগ কথা নাই? অসমখন আপোনালোকৰ মানুহে ৰখাতলে পঠিয়ালে, অন্ধভক্তবিলাকে। স্বয়ং ভগৱানে আহি ক'লেও আপোনালোকে বিশ্বাস নকৰে যে বিজেপিয়ে অসমত ভাল কাম কৰিছে, ভাল কাম কৰাৰ উপৰিও বেয়া কাম কৰি আছে বুলি। ভোট চুৰ কৰি জিকাটোক জিকা বুলি নকয়, ঠিক আছে?